শুৱালকুছি মহাবাহু ব্ৰহ্মপুত্ৰৰ শোকাষ্টমীৰ ঘাটত পবিত্ৰ শোকাষ্টমী উপলক্ষে অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। শোকাষ্টমী স্নানৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰিছেহি শুৱালকুছিৰ শোকাষ্টমীৰ ঘাটত। প্ৰবাদ মতে চ'ত মাহৰ শুক্লা অষ্টমীৰ দিনটোত পবিত্ৰ গংগা নৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজাই বয় আৰু এই পবিত্ৰ জলধাৰাত স্নান কৰিলে পাপ খণ্ডন হয় বুলিও বিশ্বাস কৰা হয়। এই দিনটোত ব্ৰহ্মপুত্ৰত গংগা স্নান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটাও দেখিবলৈ পোৱা যায়। জনবিশ্বাস মতে কালিৰ দিনটোত গংগাৰ এধাৰি জলধাৰা আহি ব্ৰহ্মপুত্ৰত বিলীন হয়। সেয়ে কালিৰ সেই পবিত্ৰ দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ ভক্তৰ আগমন হয় শুৱালকুছিৰ বালিচৰত। কালিৰ দিনটোতে ব্ৰহ্মপুত্ৰত বিষ্ণুপদত মৃতকৰ শ্ৰাদ্ধ তথা পিণ্ড আদি কাৰ্য সমাপন কৰিলে মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰে বুলিও জনবিশ্বাস আছে। কালিৰ দিনটোতে হাজোৰ পৰা হয়গ্ৰীৱ মাধৱ, কেদাৰ, গণেশ, কামেশ্বৰ, ধামেশ্বৰ, ভৃগেশ্বৰ, সিদ্ধেশ্বৰ ইত্যাদি গোসাঁইৰো ব্ৰহ্মপুত্ৰত আহি স্নান কৰোৱা হয়। শোকাষ্টমী উপলক্ষে শুৱালকুছিৰ সেউজ বালিচৰত অনুষ্ঠিত এখনি বৃহৎ মেলাও আয়োজন কৰা দেখা যায়। মই আঠগাঁৱৰ পৰা আহিছোঁ। আজি মোৰ পৰম আৰাধ্য দেউতা স্বৰ্গীয় বন্তিৰাম দাসদেৱৰ অস্থি বিসৰ্জনৰ অৰ্থে আহিছিলোঁ আমি। ধুনীয়াকৈ ইয়াত অস্থি বিসৰ্জন হৈ গ'ল। অস্থি বিসৰ্জন কৰি মনটো অকণমান শান্তিৰে ভৰি পৰিছে আজি। বহুদিনৰ ইচ্ছা আছিলে অস্থিৰ বিসৰ্জন দিয়াৰ। ইয়াতে দিলোঁ, বহুত মানুহ দেখিলোঁ, ভাল লাগিছে। শুৱালকুছি শোকাষ্টমী মেলালৈ আহিলোঁ। আমি অস্থি বিসৰ্জন হয় বুলি আগতে জনা নাছিলোঁ, গম পালোঁ এইবাৰ। গম পাই অস্থি দেউতাৰ আজি বিসৰ্জন দিলোঁ। পুৰোহিতে গোটেইখিনি কাম নিয়াৰিকৈ কৰিলে। মনটো শান্তিৰে ভৰি পৰিছে আৰু এতিয়া। ধন্যবাদ। এইবেলি সদৌ শুৱালকুছি অসম পৰিচালনা সমিতিয়ে ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি শুৱালকুছিত প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা অশোকাষ্টমী মেলাখন আমি এইবেলিও অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ এইবেলিৰ মেলাত প্ৰথমতে আমাৰ ব্ৰহ্মপুত্ৰ নদীত সমূহীয়া যিটো পুণ্য স্নান, তাৰ লগতে অস্থি বিসৰ্জনৰ কাৰ্যসূচী আমাৰ হৈ আছে। ৰাতিপুৱা 5 বজাৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাৰ্যসূচী আৰম্ভ হৈছে। তাৰ লগতে আমাৰ প্ৰশাসন, নদী আৰক্ষী বাহিনী, আমাৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে তাত আমাৰ সক্ৰিয়ভাৱে তেওঁলোকৰ দায়িত্ব পালন কৰি আছে। আৰু অশোকাষ্টমী মেলাত এই ধৰ্মীয় পৰম্পৰাৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আমাৰ এখন বৃহৎ মেলা অনুষ্ঠিত হয়। এই মেলাত থলুৱা উৎপাদিত সামগ্ৰীৰ লগতে আমাৰ বিভিন্ন ধৰণৰ সাজপাৰৰ দোকান হওক, মা মছলা হয়। আমাৰ হাজোৰ হয়গ্ৰীৱ মাধৱ, কেদাৰ, কামেশ্বৰ, বামুণ্ডী ধাৰেশ্বৰ, বংশৰ ভৃংগেশ্বৰ, আমাৰ শুৱালকুছিৰ সিদ্ধেশ্বৰ আৰু গণেশ বিগ্ৰহকে আদি কৰি 7জন বিগ্ৰহৰ প্ৰতিমূৰ্তি আমাৰ ইয়াত উপস্থাপন কৰে। আৰু তেওঁলোকে ব্ৰহ্মপুত্ৰত স্নান কৰি আমাৰ সপ্তবিধিত তেখেতসকলে জিৰণি লয় আৰু অগণন ভক্তই এই সপ্তবিধিত তেওঁলোকে সেৱা আগবঢ়ায়। ধৰ্মীয় এইটো এটা প্ৰচলিত বিশ্বাস অনুসৰি চ'ত মাহৰ শুক্ল পক্ষৰ অষ্টমী তিথিত ব্ৰহ্মপুত্ৰ নদী এদিনৰ কাৰণে পবিত্ৰ হয়। এই পবিত্ৰ নদীৰ পানীত স্নান কৰিলে আমাৰ পাপমোচন হোৱাৰ এটা বিশ্বাস আছে। তাৰ লগতে মৃতকৰ যেতিয়া অস্থি বিসৰ্জন কৰা হয়, তেখেত আমাৰ এটা স্বৰ্গত বাসৰ এটা বিশ্বাস আছে, জনবিশ্বাস আছে। সেইমতে আমাৰ এই মেলা চলি আহিছে আৰু প্ৰতি বছৰে আমি ব্যাপক প্ৰস্তুতিৰে আমি 1 লক্ষাধিক লোকৰ আমি সমাগম প্ৰতি বছৰে হয় আৰু এইবেলিও আমি হ'ব বুলি আমি বিশ্বাস আছে। শুৱালকুছিৰ অশোকাষ্টমী ঘাটলৈ আজি আহিছোঁ। মোৰ মাতৃৰ বিয়োগ হৈছিল, সেই বিয়োগৰ যি অস্থি, সেই অস্থি বিসৰ্জন দিয়াৰ কাৰণে ইয়ালৈ আহিছোঁ। আৰু এটা প্ৰবাদ আছে যে এই অস্থি সাধাৰণতে গংগাত দিব লাগে, গংগাত দিলে পুণ্য হয়। গতিকে আমি গংগাত যাব নোৱাৰিবও পাৰোঁ। গতিকে আমি আজি ব্ৰহ্মপুত্ৰ নদীত মাৰ অস্থি বিসৰ্জন দিলোঁ। আৰু মই মনতে আশা ৰাখিছোঁ যে আমাৰ যি মাতৃৰ বিয়োগ হ'ল, এই বিয়োগৰ তেখেতে যাতে স্বৰ্গত বাস কৰে, পুণ্য পায়, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ইয়াত আমাৰ পূৰ্বপুৰুষসকলৰ যি পিণ্ড হয়, সেই পিণ্ড ইয়াতে দি দিলোঁ। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।